হেল্ল' এভৰিৱান, আজি বহুদিনৰ পিছত আৰু এটা পাটৰ কাপোৰৰ ভিডিঅ' লৈ আহিছোঁ। এইটো পাটৰ কাপোৰকেইযোৰ অৱশ্যে আগৰে অৰ্ডাৰ আছিলে, মানে জানুৱাৰী ফেব্ৰুৱাৰীৰে, কিন্তু ভিডিঅ'টো বনাওঁতে অকণমান টাইম লাগিছিলে। এইটো হৈছে মোৰ আৰু মোৰ ছোৱালীৰ ফাৰ্ষ্ট উইনিং পাটৰ কাপোৰৰ ডিজাইন কৰি বনোৱা। আমাৰ দাদাৰ বিয়া আছিলে আৰু মই তাইক মানে ইচ্ছা আছিল এনেকৈ বনাব, আৰু এয়া কেনেকুৱা লাগিছে জনাব। কালাৰটো মই অকণমান বেলেগ লৈছোঁ, কাৰণ যিহেতু পিংক বা এনেকুৱা কালাৰ থাকে। আৰু এয়া অৰ্ডাৰৰ 2-3যোৰ কাপোৰ মই আজি দেখাম ভিডিঅ'টোত। এয়া হৈছে ৰয়েল ব্লু কালাৰত চিলভাৰ গুণা আৰু এণ্টিক গুণাৰ ৱৰ্কৰ এযোৰ কাপোৰ। মোৰ খুব ভাল বান্ধৱী এজনীয়ে তাইৰ কিবা মানে ঘৰুৱা অকেজনৰ কাৰণে লৈছিলে, আৰু তাই কৈছিলে যে বা আপুনি যেনেকৈ ভাল পায় তেনেকৈ বনাব, আৰু চিম্পলত লাগিছিলে, আৰু সেই হিচাপত মই ডিজাইন কৰি বনাইছোঁ। তাই খুবেই ছেটিছফাইড। আন এযোৰ বটল গ্ৰীণত অকল গল্ডেন গুণাৰ ৱৰ্কৰ কাপোৰ এযোৰ মোৰ এগৰাকী ভাল চিনাকি বান্ধৱীয়ে দিছিলে। তেওঁ এটা ফটো দেখাইছিলে যে এনেকৈ অকল গল্ডেন গুণাত লাগে, ডিজাইনটো তোমাৰ মতেৰেই দিবা। আৰু মই এনেকৈ ডিজাইনটো অকণমান যিহেতু চিম্পলত লাগিছিলে, মাজত তেওঁ সৰু সৰু বুটা বিচাৰিছিলে, আৰু সেই হিচাপতে বনাইছিলোঁ, আৰু তেওঁ খুব ভাল পাইছে। তেওঁ মোক ফটো শ্বেয়াৰ কৰিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ যিহেতু ফোনটো চেঞ্জ কৰিলোঁ, ফটোটো নোহোৱা হৈ থাকিলে, বিচাৰিও পোৱা নাই। আৰু এইখন ছিংগল চাদৰ। আৰু বহুতে সোধে যে আপুনি ছিংগল চাদৰ বা ব্লাউজ পিচ বনায় নেকি। ছিংগল চাদৰটোতো বনাই দিয়া যায়, অলৰেডি মই ভিডিঅ' শ্বেয়াৰ কৰিছোঁ, কিন্তু ব্লাউজ পিচ অকণমান অসুবিধা হয়। ব্লাউজ পিচ আমি নকৰোঁ এনেকৈ, টচৰ মেখেলা বা ব্লাউজ পিচ বনোৱা যায় বাৰু। আৰু এয়া ফটোকেইখন মই শ্বেয়াৰ কৰিছোঁ, যিকেইখন মোৰ বৰ্তমান আছে। আৰু এটা খুব ধুনীয়া ভিডিঅ' মোৰ পৰাই লোৱা কাপোৰৰ ভণ্টিগৰাকীয়ে শ্বেয়াৰ কৰিছিল, তাইক খুব মৰম লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু এয়া এযোৰ নেভি ব্লু কালাৰৰ কাপোৰ অৰ্ডাৰৰে আছিলে, নলবাৰীৰ এগৰাকী কাষ্টমাৰৰ। তো তেওঁ এটা ফটো দেখাইছিলে যে এনেকুৱা টাইপত, মানে দুটা লাইন ডাঙৰ বুটা থাকি মাজত সৰু গোল বুটা হ'লেও কথা নাই। আৰু তেওঁ যেনেকৈ বিচাৰিছিলে সেই হিচাপতে আমি ডিজাইনটো কৰি বনাইছোঁ। কেঁচা পাট চাদৰ হয়, এণ্টিক গুণাৰ, আৰু প্ৰত্যেকযোৰ কাপোৰতে চিল্ক মাৰ্ক থাকিব, চিল্ক টেষ্টিং থাকিব, কোনো ধৰণৰ চিন্তা নাই। আপোনালোকে কোনো চিন্তা কৰিবলগীয়া কথাই নাই। আৰু যিসকলে অলৰেডি লৈছে জানেই, কাপোৰৰ কোৱালিটি সাংঘাতিক ধুনীয়া ভাল, আৰু পিন্ধিও কমফৰ্টেবল। মই এনেকুৱা মানে কমেণ্ট পাইছোঁ। আৰু এয়া কাপোৰযোৰ চাওকচোন কিমান মৰম লগা হৈছে, এণ্টিক গুণাৰ হয়। আৰু এই এণ্টিক গুণাৰ এতিয়া মানে খুব অৰ্ডাৰ আহি আছে, আৰু দুযোৰমান অৰ্ডাৰৰ বাৰু মই কাপোৰ আপোনালোকক এই ভিডিঅ'টোতে দেখাম। আৰু আপোনালোকে যদি কোনোবাই কিবা এনেকৈ কাষ্টমাইজ কৰিব বিচাৰে বা ডাইৰেক্ট কিবা কিনিব বিচাৰে, তেতিয়াহ'লে মোৰ ইয়াতে SK ফেব্ৰিকত আহিব, কণ্টেক্ট নাম্বাৰ আছে, ফোন কৰিব। আৰু কিবা জানিব বিচাৰিলে ফোন কৰিব, বিনা দ্বিধাই, কোনো ধৰণৰ প্ৰব্লেম নাই। আন এই এযোৰ বা এগৰাকীয়ে অৰ্ডাৰ দিছিলে, কেঁচা পাট চাদৰ হয়, তেওঁ গল্ডেন ৱৰ্কত কাপোৰযোৰ বিচাৰিছিলে, আৰু এনেকৈ ব্লাউজটো কণ্ট্ৰাষ্টত কাপোৰযোৰ বনাইছোঁ। তেওঁ জোৰোণৰ কাৰণে বিচাৰিছে, কিন্তু বিয়াখন বহুত বেছি দেৰিয়ে আছে, এতিয়ালৈকে বহুত টাইম আছে, অক্টোবৰত হয়। কিন্তু তেওঁলোকে মানে বনাই থ'ব বিচাৰিছিলে, আৰু যিহেতু সময়ত মানে ভবামতে কেতিয়াবা নহয়, আৰু তেওঁ চিম্পলত বিচাৰিছিলে, সেই হিচাপতে মই কাপোৰযোৰ বনালোঁ। আৰু বায়ে খুব বেছি ভাল পাইছে কাপোৰযোৰ, আৰু মোৰো ভাল লাগিছে, কাৰণ কণ্ট্ৰাষ্ট ব্লাউজত কাপোৰযোৰ খুব ধুনীয়া এটা লুক এটা আহিছিলে। আৰু এয়া অকণমানি এজনী আছে, তেওঁৰ কাৰণে এটা সৰু উপহাৰ। আৰু আজি শেষত এটা মই মানে মোৰ তাত ষ্টকত থকা কাপোৰ এযোৰ দেখাব বিচাৰিছোঁ। এয়া ৰেড, খুবেই ধুনীয়া, মানে ব্ৰাইডেল কালেকশ্যন। যিকোনো এংগেজমেণ্ট হওক বা কইনাই পিন্ধিলে খুব মৰম লাগিব। মেখেলাখন একেবাৰে হেভি আৰু একেবাৰে নিউ ডিজাইনত। ছাইডত মই লেচটো দেখিছে, এটা মণি লেচো লগাই দিছোঁ, খুব ধুনীয়া লাগিছে। ৰিয়েলত যে খুব ধুনীয়া কাপোৰটো। আৰু ব্লাউজ পিচটোতো হেভি হয়েই, লগতে এক্সট্ৰা পটিও থাকিব, যাতে আপোনালোকে ডিঙি বা বেক ছাইডত লগাব পাৰে। কেনেকুৱা লাগিছে জনাব, আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে থেংক ইউ ছ' মাছ।